এভৰিৱান ওয়েলকাম টু ইকুহিবান সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ এক্সাম এতিয়া একদম আগমুহূৰ্তত এক্সাম আহি পালেহি বুলি ক'ব লাগিব কাৰণ 1 ফেব্ৰুৱাৰীতে আমাৰ আছে এই জেডাবল এক্সামটোৰ কাৰণে হয়তো বহুতে প্ৰিপেয়াৰ কৰিছে আৰু সকলোৱে ইয়াৰ কাৰণে ভালদৰে পঢ়ি আছে যেনেকৈ ইয়াতে চাকৰি পোৱাৰ পাছত আমি আমাৰ হোম ডিস্ট্ৰিক্টত বা যিখন ডিস্ট্ৰিক্টত আমি থাকি ভাল পাওঁ সেইখনতে এপ্লাই কৰিছো আৰু সেইখনতে আমি চাকৰিটো পাম যেতিয়া অবভিয়াছলি এই চাকৰিটো বহুত বেছি ইমোশনাল জড়িত হৈ আছে হয়নে আৰম্ভ কৰিছো ক্লাছটো আজিৰ ক্লাছটোত আমি কেইটামান বহুত ইম্পৰ্টেন্ট কুৱেশ্যন এক্সামত আহিব লগা বা হয়তো এনেকুৱাও হ'ব পাৰে ইয়াতে যিকেইটা কুৱেশ্যন দেখিলা তাৰে এক্সাক্টলি কুৱেশ্যন তোমালোকে এক্সামত দেখিবও পাৰা তো তেনেকুৱা ধৰণৰ কেইটামান কুৱেশ্যন আলোচনা কৰিবলৈ গৈছো আৰম্ভ কৰিছো ক্লাছটো একদম প্ৰথম কুৱেশ্যনৰ সৈতে প্ৰথমটো কুৱেশ্যন হৈছে এইটো সকলোকে এটা কথা ক'ব বিচাৰো যিহেতুকে এক্সামত আমাৰ মেইনলি ইংলিছ লেংগুৱেজটো আগৰ যিখিনি প্ৰিভিয়াছ ইয়াৰ পেপাৰ আছিল তাতে ইউজ হৈছিলে তো এইবাৰ আমি এক্সপেক্ট কৰিছো ইংৰাজী অকল কুৱেশ্যনখিনি আহিব তো সেইকাৰণে অকণমান ইংৰাজীৰ লগত তোমালোকে ফ্লুৱেন্সিটো মেইনটেইন কৰাটো ভাল এনেকুৱা নাভাবিবা যে অসমীয়া কুৱেশ্যনটো কিয় নাই অসমীয়া কুৱেশ্যনটো এইকাৰণে নাই কাৰণ যোৱাবাৰ অসমীয়াত অহা নাছিলে আৰু লগতে ইয়াতে অসমীয়াৰ এটা পোৰ্চন আছিলে বেলেগকৈ এটা অসমীয়া সেগমেন্ট আহে য'ত 20 নম্বৰ অসমীয়া থাকে আৰু তাৰে ভিতৰত আমি কিমান 8 নম্বৰ পাব লাগে 8 নম্বৰ পালে সেইটো হৈ গ'ল পাছিং মাৰ্ক মানে মিনিমাম মাৰ্ক 8 পাব লাগে তাতকৈ বেছি আৰু পালেতো ভালে নাপালেও কোনো কথা নাই এইটো কুৱেশ্যনত কি কৈছে if n and p both are odd number then which will be even number of the following numbers আমাক ইয়াতে n আৰু p দুটা odd number বুলি কৈছে আৰু কৈছে অপচনৰ কোনটো এটা যুগ্ম সংখ্যা n আৰু p যদি অযুগ্ম সংখ্যা হয় এতিয়া এইটো কুৱেশ্যন আমি যদি n আৰু p ৰ ক্ষেত্ৰত ভাবিবলৈ যাওঁ কুৱেশ্যনটো অকমান ট্ৰিকি কিন্তু যদি আমি এনেকৈ ভাবিব যাওঁ যে n আৰু p অযুগ্ম বুলি কৈছে তো আমিতো এনেকৈ ক'ব পাৰো ন যে n ৰ ভ্যালুটো যেটো n আছে ন n ৰ ভ্যালুটো আমি যদি 1 বুলি কওঁ কিবা প্ৰবলেম আছে জানো n = 1 মানে এটা এটা অযুগ্ম সংখ্যা ঠিক একেদৰে p ৰ ভ্যালুটো আমি যদি 3 বুলি কওঁ জাস্ট এজিউম কৰি লৈছো দুটা অযুগ্ম সংখ্যা বুলি কৈছো ন n আৰু p হৈছে দুটা অযুগ্ম সংখ্যা এই দুটা অযুগ্ম সংখ্যা এটা ধৰি ললো এতিয়া n আৰু p যদি 1 and 3 হয় তাহলে ইয়াৰে কোনটো যুগ্ম সংখ্যা হ'ব চোৱাচোন মই যদি n আৰু p পূৰণ কৰো অৰ্থাৎ 1 পূৰণ 3 1 পূৰণ 3 কিমান আহিব 1 পূৰণ 3 আহিব 3 যিটো এটা অযুগ্ম সংখ্যা মই যদি n আৰু p যোগ কৰি দিও অৰ্থাৎ 1 + 3 কৰিলে ইয়াতে পাম 4 যিটো এটা কি হয় যুগ্ম সংখ্যা মানে আমাক যিটো যুগ্ম সংখ্যা উলিয়াব দিছে এইটো কোনটো হ'ব অপচন বি হৈ যাব যদি বাকি কেইটা একেলগে চেক কৰো দেখিম n আৰু p পূৰণ কৰিলে কি আহিব 1 পূৰণ 3 যোগ 1 কৰিলে আমাৰ ইয়াতে কি আহিব যোগ 1 নহয় সরি যোগ 2 আছে যোগ 2 কৰিলে ইয়াতে আহিব 5 আহিব 3 * 3 যোগ 2 5 যদি এইখিনি কৰো ইয়াতে কি কৈছে ইয়াতে কৈছে 1 + 3 মানে n যোগ p যোগ আৰু এটা কি কৰিছে 1 এটা কৰিছে ইয়েস তো কৰিলে ইয়াতে আহিব 5 মানে ইয়াতে আমি যিকেইটা দেখিলো n আৰু p ৰ ভ্যালু পুট কৰি পেলাই অকল এইটোৱে এটা অপচন বি যিটোৰ যোগ কৰাৰ পাছত কি আহিছে এটা যুগ্ম সংখ্যা আহিছে তো কারেক্ট অপচন হৈ গ'ল আমাৰ ইয়াৰে বি ঠিক আছে নেক্সট কোৱেশ্যনৰ সৈতে আগবাঢ়িছো এইটো কোৱেশ্যনত কি কৈছে চোৱা এটা কৈছে the ratio of two number is 9:16 দুটা সংখ্যাৰ অনুপাত হৈছে 9:16 and their HCF is 34 আৰু সিহঁতৰ HCF কি হয় 34 দুটা সংখ্যাৰ অনুপাত দিয়া আছে সিহঁতৰ গসাও দিয়া আছে আমাক উলিয়াব দিছে এলসিএম কেনেকৈ ক্যালকুলেট কৰে কোৱাচোন কেনেকৈ ক্যালকুলেট কৰে আমি সকলোৱে ভালদৰে জানো যে লসাগুৰ আৰু গসাউৰ এই যেটো চেপ্টাৰ আছে এলসিএম আৰু HCF তাতে যদি আমাক ৰেশিও দিয়া থাকে আমাক যদি HCF দিয়া থাকে আমাক যদি LCM উলিয়াব দিয়ে আমি কি কৰিব লাগে আমি সিম্পলি যেটো গসাও দিয়া আছে HCF সেই HCF ৰ লগত অনুপাত কেইটা পূৰণ কৰিব লাগে দ্যাটস ইট অৰ্থাৎ অনুপাত ইয়াতে কি আছে 9 আৰু 16 গসাও আছে 34 তাৰ লগত অনুপাত কেইটা পূৰণ কৰি দিয়া কাম খতম বেলে একো কৰিব লগা নাই সিম্পলে হয় ইয়েস সিম্পলে হয় এটা এইখিনি যদি ক্যালকুলেট কৰিবলৈ যাও কিমান আহিব চাবা দে মই যদি ইয়াতে 16 9 গুণ চাও কিমান আহিব 34 into 144 ঠিক আছে 144 এটা এইখিনি আকৌ যদি মাল্টিপ্লাই কৰিবলৈ যাও আমি এটা কি কৰিব পাৰো আমি এটা এনেকুৱা টেকনিক খটাব পাৰো আমি গোটেইখিনি পূৰণ কৰাৰ প্ৰয়োজন নাই চাবা দে 144 ডিভাইডেড বাই ইনটু আছে 34 এটা আমি যদি চাও 4 4 গুণ 16 6 আকৌ 4 4 গুণ 16 একে 17 হ'ব এটা বাকিখিনি আৰু নকৰিলে হ'ব নেক্সট 3 4 গুণ 12 ৰ 2 আৰু এটা কেৰি গুচি যাব ন এটা এইখিনি যদি ক্যালকুলেট কৰো এটা আহিব 6 এটা আহিব 7 + 2 9 মানে আমি এককৰ ঘৰত কি দেখিলো 6 আৰু দশকৰ ঘৰত 9 আছে এটা কোনটো অপচনত আছে নো এককৰ ঘৰত 6 দশকৰ ঘৰত 9 মানে এইটোৱে আমাৰ কারেক্ট आंसर ঠিক আছে আমি কৰিবও পাৰো গোটেইখিনি নকৰিলেও হৈ যায় মই হেতু কথা ক'ব বিচাৰিছো 4 গুণ 4 কে 5 আহিব এটা আকৌ কি আহিব 12 13 হৈ গ'ল দেন 3 গুণ 3 কে 4 অৰ্থাৎ 5 3 8 এটা হৈ গ'ল 4 4 8 9 6 হৈ গ'ল আমাৰ কারেক্ট आंसर আহিছে না आंसरটো সকলোৰে আহিছে নেক্সট কোৱেশ্যনৰ ফালে আহিছো এইটো কোৱেশ্যন এটা কি কৈছে এটা কৈছে হুইল has a radius of 35 cm এটা হুইল এটা আছে চকা এটা আছে হুইলটো ৰেডিয়াস আছে 35 cm how many revolutions will it make to cover 11 km
কিমান পাক ঘূৰিব লাগিব, কিমান বাৰ ঘূৰিব লাগিব যাতে 11 কিলোমিটাৰ কি কৰিব পাৰে কভাৰ কৰিব পাৰে। এতিয়া ইয়াৰে কাৰণে আমাৰ কনচেপ্ট কি লাগিব, আমাৰ কনচেপ্ট লাগিব, আমি জানিব লাগিব যে চকা এটাই ঘূৰে এপাক যেতিয়া কমপ্লিট কৰে তেতিয়া কিমান ডিষ্টেন্স যায়। এটা চকা এটাই যেতিয়া এপাক এটা কমপ্লিট ৰিভলিউশন যদি লয় তাহলে কিমান ডিষ্টেন্স কভাৰ কৰে। তো তাৰ ফৰ্মুলাটো কি আছিলে টুৱাইচ পাই আৰ, মানে তাৰ সাৰ্কামফাৰেন্স হয়। আমি যদি এটা চকা এটাৰ কথা কওঁ, এনেকুৱা চকা, এই চকাটো যদি এপাক ঘূৰিব লাগে তেতিয়াহ'লে ইয়াৰ যিটো বৰ্ডাৰ লাইন আছে এই বৰ্ডাৰ লাইনটো যিমান ডাঙৰ সিমান দূৰে যাব ন। আমি কি গম পালো যে টুৱাইচ পাই আৰ ডিষ্টেন্স যাব, টুৱাইচ পাই আৰ ডিষ্টেন্স যাব এপাকত। ঠিক আছে, আমাক কি উলিয়াব দিছে, ৰেডিয়াস কৈছে 35 সেন্টিমিটাৰ। তো ৰেডিয়াস যদি 35 হয় আমি অবভিয়াসলি এইটো ক্যালকুলেট কৰিব পাৰিম 2 পাই মানে হৈছে 7/22, ৰেডিয়াস কিমান আছে ইয়াতে 35। তো এইখিনি ক্যালকুলেট কৰিলে 7 5 গুণ 35। তো ফাইনালি আমাৰ ইয়াতে কিমান আহি গ'ল 2 5 গুণ কিমান হ'ব 10 হ'ব ন, 10 পূৰণ 22 বুলি কৈ থৈ দিয়া বা 220 বুলিও ক'ব পাৰো। তো 220 সেন্টিমিটাৰ হৈছে ইয়াৰে সাৰ্কামফাৰেন্স বা পৰিধি। তো পৰিধি যিমান হয় মানে এটা পাকত 220 সেন্টিমিটাৰ যাব, এটা পাকতহে ইমান যাব। আমাক উলিয়াব দিছে যে কিমান বাৰ ঘূৰিব লাগিব, হাউ মেনি ৰিভলিউশনস, কিমান বাৰ ঘূৰিব লাগিব টু কভাৰ 11 কিলোমিটাৰ। তো 11 কিলোমিটাৰক আমি কি কৰিব লাগিব, ইয়াতে চেণ্টিমিটাৰলৈকে কনভাৰ্ট কৰিব লাগিব। চাবা দে 11 কিলোমিটাৰৰ পৰা প্ৰথমতে মিটাৰত কনভাৰ্ট কৰা, তেতিয়া কি হ'ব এটা 1000 মাল্টিপ্লাই হ'ব, 1 কিলোমিটাৰত 1000 মিটাৰ। এতিয়া মিটাৰৰ পৰা চেণ্টিমিটাৰত গ'লে 1 মিটাৰত 100 সেন্টিমিটাৰ, তো 100 টা মাল্টিপ্লাই হ'ল, ডিভাইডেড বাই আমাৰ ইয়াতে কিমান আহিব 220। কিয়, কাৰণ 220 আমাৰ হৈছে এপাকত যোৱা দূৰত্ব। এইখিনি ক্যালকুলেট কৰিলে দেখিবা 0 0 কাট খাই গ'ল 22ক 11ৰে কাটিব পাৰিবা দুবাৰ, 2ৰে আকৌ 10ক কাটিব পাৰিবা 5 বাৰ, অৰ্থাৎ 1000 5 গুণ 5000, মানে 5000 ৰিভলিউশনস ৰিকোয়াৰ্ড। অপশনত আছে নে? ইয়েস, অপশন সি আছে। অপশন সিত আমাক দিয়া আছে 5000 বাৰ ঘূৰিব লাগিব তেতিয়াহে 11 কিলোমিটাৰ গৈ পাব। এৰে কনসেপ্ট জাস্ট এইখিনি জানিব লাগে যে চকা এটাই যেতিয়া এপাক ঘূৰিব এৰে কিমান ডিসটেন্স যায়, তাৰ পৰিধিৰ সমান নে তাৰ এৰিয়াৰ সমান। এৰিয়া বুলি ক'লে সদায় মনত ৰাখিবা এই পোৰশনটো, এৰিয়া মানে তাৰ ভিতৰৰ পোৰশন। আমাক যদি কোনোবাই কয় যে চকা এটাত কালাৰ কৰিব লাগে তেতিয়া কিমান টকা লাগিব বা কিমান জেগাত কালাৰ কৰিব লাগিব, তেতিয়া হয়তো আমি কি উলিয়াম এৰিয়া উলিয়াব লগা হ'ব। কাৰণ এৰিয়া বুলি ক'লে তাৰ ভিতৰৰ সেগমেন্টৰ কথা বুজায়, তাৰ মাজত কিমানখিনি জেগা ঘূৰি আছে। কিন্তু যেতিয়া আমাক ডিসটেন্স কিমান ট্ৰেভেল কৰিব সুধিব তেতিয়া আমি সদায় পৰিধি উলিয়াব লাগে। ওকে, নেক্সট কোৱেশ্চনৰ ফালে আহিছো। এইটো কোৱেশ্চন, এটা কি কৈছে চোৱা, এটা কৈছে if numerically surface area of a sphere is equal to the volume, numerically বুলি কৈছে এটা numerically surface area of a sphere, এটা sphere এটা আছে, এটা গোলক এটা আছে যাৰ surface area তাৰ ভলিউমৰ সমান, then find the volume of the sphere, আমাক ভলিউম উলিয়াব দিছে। তাৰ surface area স্ফিয়াৰটোৰ নিউমাৰিকেলি ইকুৱেল বুলি কৈছে। ঠিক আছে, আমি প্ৰথমতে সাৰফেস এৰিয়া চাই লওঁ। এটা স্ফিয়াৰৰ সাৰফেস এৰিয়া কি হয়, এটা স্ফিয়াৰৰ সাৰফেস এৰিয়া বুলি ক'লে তাতে একচুয়ালি যিমানখিনি থাকে ন টোটেল সাৰফেস এৰিয়া বেন সাৰফেস এৰিয়া ইকুৱেলে হয়। কিমান হয় 4 পাই আৰ স্কয়াৰ। यस, 4 পাই আৰ স্কয়াৰ হৈছে সারফেস এরিয়া। এটু হৈ গ'ল পাই আমাৰ সারফেস এরিয়া। আৰু এই যেটো সারফেস এরিয়া আছে এই সারফেস এরিয়াটো কাৰ সমান, তাৰ ভলিউমৰ সমান। ভলিউম কিমান হয়, ভলিউম হৈছে 4/3 পাই আৰ কিউব, 4/3 পাই আৰ কিউব। এইটো হৈছে ভলিউম, মানে এই দুইটা বস্তু সমান, এই দুইটা বস্তু ইয়াতে সমান। আমাক কৈছে দেন ফাইন্ড দ্য ভলিউম অফ দ্য স্ফিয়াৰ, আমাক এই স্ফিয়াৰটোৰ ভলিউম উলিয়াব দিছে। তো ভলিউম কিমান হ'ব, ইয়াৰে পৰা ক্যালকুলেট কৰিলে আমাৰ ৰেডিয়াস ওলাব, নিশ্চয় ওলাব। চোৱা পাই কাট খাই গ'ল, 4 কাট খাই গ'ল, ইয়াৰে চোৱা আৰ স্কয়াৰ আছে, আৰ স্কয়াৰটোৱে এই কিউবটো কাটি দিলে, মানে আৰ ইকুৱেল কিমান আহি গ'ল, আৰ ইকুৱেল যদি 3 টো ইপিনে আহি যায় 3 আহি যাব। তো আৰৰ ভ্যালু কিমান আহি গ'ল, তো ৰেডিয়াস আমি ইয়াৰ পৰা গম পাই গ'লো ৰেডিয়াস হ'ব 3। যদি আমি যদি স্ফিয়াৰটোৰ ৰেডিয়াস গম পাওঁ তেতিয়াহ'লে আমি তাৰ ভলিউম উলিয়াব নোৱাৰিম নে, নিশ্চয় পাৰিম। তো তোমালোকে ভলিউমৰ যিটো ফৰ্মুলা আছিলে 4/3 পাই আৰ কিউব, তাতে আৰৰ ভ্যালুটো পুট কৰি দিয়া, 4/3 পাই আৰ কিউব মানে কিমান আহিব, আৰৰ ভ্যালু কিমান আছে 3 আছে ন, তো 3 কিউব। এইখিনি যদি আকৌ সলভ কৰিবলৈ যাও কি দেখা পাবা, তোমালোকে দেখিবা এটা আছে 4, এতিয়া 3 কিউবৰ পৰা এটা 3 কাট খাই যাব ন, গলে ইয়াতে কি থাকিব স্কয়াৰ থাকিব, 3 3 গুণ 9, তো 9 আহি গ'ল আৰু ইয়াতে এটা পাই থাকি গৈছে, অৰ্থাৎ 9 4 গুণ 36, 36 পাই হৈ গ'ল আমাৰ ইয়াতে কারেক্ট आंसर। কিন্তু কোৱেশ্চনটো যেতিয়া ষ্টাৰ্টিংত চাইছিলো ন, কোৱেশ্চনটো বহুত টাফ যেন লাগিছিল, কাৰণ আমাক একো তেনেকুৱা ভ্যালু দিয়া নাই। আমাক জাস্ট কৈছে যে নিউমাৰিকেলি সারফেস এরিয়া এন্ড ভলিউম আর ইকুৱেল, দেন ফাইন্ড দ্য ভলিউম। ভলিউমটো পোৱাই নাই, নিউমাৰিকেলি ইকুৱেল বুলিহে কৈছে, কিন্তু এইখিনি সেগমেন্টৰ পৰাই
আমাৰ উলিয়াব পৰা ৰাস্তা এটা আছিলে, সেইকাৰণে কুৱেশ্যন দিছে। তো আমি চিম্পলি কি কৰিছো, সাৰফেচ এৰিয়া ফৰ্মুলা আৰু ভলিউমৰ ফৰ্মুলা ইকুৱেল কৰিছো। আৰু মেনচুৰেশ্যনৰ যিবিলাক কুৱেশ্যন আছে বা এইটো চেপ্টাৰৰ যিমান কুৱেশ্যন আছে, প্ৰতিটো কুৱেশ্যন সলভ কৰাৰ কাৰণে ফাৰ্ষ্ট ৰিকুৱাৰমেণ্টটো হৈছে ফৰ্মুলা। ফৰ্মুলা খিনি মনত থাকিবই লাগিব। যদি ফৰ্মুলা মনত নাথাকে, এক্সামত গৈ পেলাই তোমালোকে ফৰ্মুলা বিলাক ডিকোড কৰিবও নোৱাৰা, আৰু লগতে তোমালোকে এনেকুৱাও নহয় যে বেলেগ অপচনেৰে কৰিব পাৰিবা, ফৰ্মুলাছ লাগিবই। ঠিক আছে, এইটো বস্তু মাইণ্ডত ৰাখিবা যে ফৰ্মুলা খিনি মুখস্থ কৰি ৰাখি থওঁ, যাতে এক্সামত কুৱেশ্যন আহিলে কামত আহে। এইটো কুৱেশ্যনত কি কৈছে চোৱা, এইটো কুৱেশ্যনত কৈছে the measures of an angle is 3/4 of 60 degree. Of an angle is 3/4 of 60 degree. What is the measure of the complementary angle? আমাক কৈছে কমপ্লিমেন্টাৰী এংগেল মানে কি? ৰে কমপ্লিমেন্টাৰী এংগেল কোনে কোনে জানে? কমপ্লিমেন্টাৰী এংগেলৰ কথা জানে নে নাই? কমপ্লিমেন্টাৰী এণ্ড সাপ্লিমেন্টাৰী। কমপ্লিমেন্টাৰী মানে হৈছে যিবিলাক যদি দুটা কোণৰ দুটা এংগেল আছে, সাপোজ সেই এংগেল দুটাৰ সাম মানে যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো কয় কমপ্লিমেন্টাৰী। দুটা কোণ আছে, সাপোজ এনেকুৱা এটা এংগেল আছে, ঠিক আছে, ইয়াতে এনেকৈ আছে, এই কোণটো আৰু এইটো কোণ, এই দুয়োটা যদি যোগ কৰি দিওঁ, যোগ কৰি দিয়াৰ পিছত যদি 90 ডিগ্ৰী ওলাইছে ন, মানে এইটো কয় কমপ্লিমেন্টাৰী। আৰু যদি এনেকুৱা হয়, এইটো এংগেল আৰু এইটো এংগেল, এই দুয়োটাৰ যোগ কৰাৰ পিছত হৈ গ'ল 180 ডিগ্ৰী, তেতিয়া সেইটো কয় সাপ্লিমেন্টাৰী এংগেল। এতিয়া ইয়াতে কৈছে এটা এংগেলৰ ভ্যালু হৈছে 3/4 of 60 ডিগ্ৰী। 3/4 of 60 ডিগ্ৰী মানে কিমান? মানে এইখিনি ক্যালকুলেট কৰিলে দেখিবা 4 ৰে এইটো গ'ল 15 বাৰ, 15 3 গুণ 45 ডিগ্ৰী, মানে এটা কোণৰ ভ্যালু আমি গম পাই গলো 45 ডিগ্ৰী। এটা কোণ যদি 45 হয় তাহলে আনটো কিমান হ'ব? সাপোজ এইটো মই কৈ দিলো 45 ডিগ্ৰী, আনটো কিমান হ'ব লাগিব যে দুয়োটাৰ যোগফল 90 হয়। 90 পৰা বিয়োগ কৰি দিয়া, তো দেখিবা 45 ডিগ্ৰী হ'ব আনটো। কারণ দুটা কোণ দুটা যদি 45 45 হয় তাহলে 45 প্লাস 45 কি হয়? 90 ডিগ্ৰী, অর্থাৎ আমার আদার এঙ্গেলটো হৈ গ'ল 45 ডিগ্ৰী। দ্যাটস ইট। আমি জানিব লগা ইয়াতে কি আছিলে, জাস্ট কমপ্লিমেন্টাৰী এঙ্গেল মানে হয় কি? কমপ্লিমেন্টাৰী মানে sum of two adjacent angle is 90 degree. If the sum of two adjacent angle is 90 degree, then this angle called as complementary angle. That's it. Okay. Next question হলে আইছো এইটো question। খুব ইজি question এটা ইয়াতে দিয়া আছে। If one angle of a triangle is equal to sum of the other two angles, then triangle is definitely, আমাক say if one angle of a triangle, এটা triangular এটা কোণৰ কথা কৈছে, এটা কোণ, এটা ত্ৰিভুজৰ এটা কোণ is equal to the sum of the other two angle, মানে আলটিমেটলি এনেকুৱা হৈছে এটা ত্ৰিভুজ এটা আছে, এই ত্ৰিভুজটোৰ বাকি যি দুটা কোণ আছে সেই কোণ দুটাৰ যোগফলটো এইটো কোণৰ সমান। যদি এই দুটাৰ যোগফল এইটোৰ সমান হ'ব লাগে তেতিয়াহ'লে এনেকুৱা নহ'ব জানো? হ'ব ন? এটা কোণ যদি মই 90 ডিগ্ৰী কওঁ তাহলে বাকি দুটাটো যোগফল 90 হ'ব লাগিব, কাৰণ এটা ত্ৰিভুজৰ গোটেই কেইটা কোণৰ যোগফল কিমান? sum of all three angle always কিমান? 180 ডিগ্ৰী। বেলেগ আৰু অপচন নাই। যদি এটা 90 ডিগ্ৰী হয় বাকি দুটাটো 90 হ'ব লাগিব, তেতিয়াহে 180 হ'ব। তো ইয়াৰে পৰা আমি গম পাই গলো যে এইটো বেলেগ একো নহয়, এইটো হৈছে এটা সমকোণী ত্ৰিভুজ, অৰ্থাৎ ৰাইট এংগল ট্ৰায়াঙ্গেল। এটা সমকোণ থাকিব আৰু লগতে কি এটা ত্ৰিভুজ ফৰ্ম কৰিব। দ্যাটস ইট, হৈ গ'ল। তো আমি ইয়াৰ পৰা কনফাৰ্ম হৈ গলো যে সমকোণী ত্ৰিভুজ এটাতে এনেকুৱা সিনাৰিও আহে য'ত তাৰে এটা কোণৰ মান বাকি দুটা কোণৰ মানৰ যোগফলৰ একদম সমান। ঠিক আছে, নেক্সট কুৱেশ্যন হলে আহিছো এইটো কুৱেশ্যন। ইয়াতে কি কৈছে? The cost price of 300 mangoes is equal to the selling price of 400 mangoes. মই এক্সপেক্ট কৰি আছো ইয়াতে ক্লাছত যিমানখিনি ষ্টুডেন্ট আছে সকলোৱে এই কুৱেশ্যন খিনি কৰিব পাৰিছে, আৰু যদি অকমান কনফিউজন আছিলেও তোমালোকৰ সেই কনফিউজনটো দূৰ হৈছে নিশ্চয়। আৰু আমি কেইটামান ক্লাছ কৰিম এক্সামৰ আগলৈকে, ধৰি লোৱা এপ্ৰক্স 50টা মান কুৱেশ্যনটো কৰিম আমি, আৰু 50টা কুৱেশ্যনৰ পৰা ট্ৰাই কৰিম যিহেতু বেছি কুৱেশ্যন নাহে বাৰু মেথছৰ পৰা, 20টা কুৱেশ্যন আহিব। বাকি সকলোতকৈ বেছিকৈ এটা সেগমেন্ট আছে ইংলিছৰ 50 মাৰ্কস। যদি কোনোবা ইংলিছৰ একদম এক্সপাৰ্ট আছে সিহঁতৰ কাৰণেতো এইটো একদম সোণালী সুযোগ টাইপ। এক্সামত জাষ্ট যাব লাগে। এনেওতো যদি মই এক্সপাৰ্ট বুলি এক্সপেক্ট কৰিছো তোমাক, তুমি এক্সপাৰ্ট ইংলিছত, তেতিয়াহ'লে তোমালোকে আউট অফ 50 45 46 47 এনেকুৱা মাৰ্কস স্কোৰ কৰিবা। আৰু ইংৰাজীতে যদি 47 মাৰ্কস আহে তাহলে বাকিখিনি মাৰ্কস তোমালোকৰ মেনেজ হৈ যাব। জিকে জিএছৰ এনেকুৱাওতো নহয় ন একোই নাজানিবা, মেথছৰতো এনেকুৱাও নহয় যে এটাও নকৰিবা, কৰিবা ন। তো আৰামছে কাট অফ ওলাই যাব যদি কোনোবা এক্সপাৰ্ট আছে। আদাৰৱাইজ আমি গোটেইখিনি বস্তুৰে অলপমান গুৰুত্ব দিব লাগিব। আমি যদি বোলে মেথছত মই ভাল, তো মেথছত 20 মাৰ্ক আনা, ইংৰাজীত তেতিয়া অকমান কমিলেও কথা নাই, 40 মাৰ্কস পালেও কথা নাই, হয়নে? কোনোবা বোলে জিকেত বহুত ভাল, তো জিকেত তোমালোকে গোটেইখিনি মাৰ্কস লৈ আনা, তেতিয়াও অকমান কমিলেও কথা নাই বাকি দুটা সেগমেন্টত। কিন্তু যদি ইংৰাজীত ষ্ট্ৰং তেতিয়াহ'লে চান্সেছ আৰ ভেৰি হাই এইটো এক্সাম ক্লিয়াৰ কৰা। কাৰণ যদি এক্সামৰ পেপাৰখনত 50% মাৰ্কস যদি ইংলিছৰে দি আছে, তেতিয়াহ'লে অবভিয়াছলি ইংৰাজীত কেনেকুৱা সেইটো বস্তু চাব বিচাৰিছে। আৰু এইটো কুৱেশ্যনত কি কৈছে? The cost price of 300 mangoes is equal to the selling price of 400 mangoes.
300টা আমৰ কিনা দাম 400টা আমৰ বেচা দামৰ সমান। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক ন সকলোৱে বেলেগ বেলেগ টেকনিকত কৰিব যায়, কিন্তু যিমান পাৰি চিম্পল ৰাখাটো ভাল। অৰ্থাৎ মই বিচাৰো তোমালোকক এনেকৈ কৰাটো। 300টা আমৰ যিটো কিনা দাম আছিলে 300 ইনটু চিপি, 300টা আমৰ কিনা দামটো 400টা আমৰ বেচা দামৰ সমান, এনেকৈ লিখা, কামেই খতম চোন। ডাবল জিৰ' কাট খাই গ'ল। যদি মই কষ্ট প্ৰাইচ চেলিং প্ৰাইচটো এইপিনে লৈ আনো কি হ'ব? এইটো এনেকুৱা হ'ব, কষ্ট প্ৰাইচ ডিভাইড বাই চেলিং প্ৰাইচ। ঠিক একেদৰে 3টো যদি এইপিনে লৈ যাওঁ 4/3। তো ইয়াতে আমি ক্লিয়াৰলি দেখা পাই আছো যে কিনা দাম আছিলে কিমান টকা? 4 টকা, বেচা দাম 3 টকা। কিনা দাম যদি 4 টকা হয়, বেচা দাম আছে 3 টকা, মানে 1 টকা এটা লোকচান হৈছে। তো এটা লোকচান হৈছে, হয় না? লোকচান হৈছে। তো লোকচান হৈছে 1 টকা। কাৰ ওপৰত 1 টকা লোকচান হৈছে? 4 টকাৰ ওপৰত, কাৰণ কিনা দাম 4 টকা আছিল ন। ইনটু 100 কৰি দিয়া, 4 এইটো কাটিলে 25, মানে 25%। 25% মানুহজনৰ কি হৈছে? লোকচান হৈছে। এইকেইটা আমাৰ কি হৈ গ'ল? ভুল হৈ গ'ল। ঠিক আছে, অপচন ডি আমাৰ কাৰেক্ট এনসার। সিম্পল, একদম সিম্পল ৰাখিছো। 300টা বস্তুৰ কিনা দাম, 300 পূৰণ কিনা দাম, 400টা বস্তুৰ বেচা দাম, 400 পূৰণ বেচা দাম। তাৰ পৰা আমি ৰেশিও ওলাইছো, কষ্ট প্ৰাইচ আৰু সেলিং প্ৰাইচৰ ৰেশিও। ৰেশিও ওলাই পেলাই দেখিছো কিনা দাম 4 টকা, বেচা দাম 3 টকা, মানে 1 টকা এটা লোকচান। 4 টকাত কিনি 3 টকাত বিক্ৰী কৰিছে, 1 টকা এটা লোকচান হৈছে। আৰু লছ সদায় কিহৰ ওপৰত হয়? লোকচান সদায় কিনা দামৰ ওপৰত হয়। তো সেইকাৰণে কিনা দামৰ ওপৰত লোকচান লিখিছো, ইনটু 100 কৰিছো, 25% লোকচান আমাৰ ওলাই গৈছে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন। ইয়াতে কি কৈছে চোৱা, a single discount equivalent to the discount series of 25%, 15% and 10% is। আমাক এই ডিসকাউন্টৰ ন, ডিসকাউন্টৰ এইটো কুৱেশ্যন খুব জেনুইন বা খুব বেছিকৈ অহা কুৱেশ্যন। আমাক কয়ে যে যদি এটা বস্তুত বাৰে বাৰে ডিসকাউন্ট দিয়া হয়, তেতিয়াহ'লে ওভাৰঅল ডিসকাউন্ট কি হ'ব? এটা বস্তু মনত ৰাখিবা, এই যে সাকসেসিভ ডিসকাউন্ট আছে, এনেকৈ ডিসকাউন্ট দিলে আমি কেতিয়াও এইখিনি যোগ কৰিলে এনসাৰ নোলায়। মানে যদি ভাবি আছা 25 প্লাস 15 কিমান হ'ব? 40 প্লাস 10 50, 50% ডিসকাউন্ট, তেতিয়াহ'লে একদম ৰং। 50% ডিসকাউন্ট নহয়। এটা চোৱা, অপচন নাই, অপচন গোটেইকেইটা তাতকৈ তলত আছে। মোৰটো লাগি আছে আইদাৰ চি নহলে ডি, এই দুটাৰ ভিতৰত কোনোবা এটা এনসাৰ হ'ব। কেনেকৈ গম পাম? তাৰ কাৰণে ক্যালকুলেট কৰিব লাগিব। কেনেকৈ ক্যালকুলেট কৰিম? তোমালোকে ট্ৰাই কৰিব লাগে এইটা ভগ্নাংশত কনভাৰ্ট কৰা। 25% মানে কি? 25% মানে 1/4, 15% মানে কি? 3/20, 10% মানে কি? 1/10। হল, আমাক কৈছে যে 25% ডিসকাউন্ট দিছে প্ৰথমতে, মানে যদি 4 টকা বস্তুটোৰ দাম, যদি 4 টকা বস্তুটোৰ দাম আছিলে 1 টকা এটা কমাই দিব, মানে 3 টকাত দি দিব। সেইটোৱে কথা ন। যদি 4 ভাগৰ 1 হৈছে ভগ্নাংশ 25%, তাৰ অৰ্থ কি? যদি 4 টকা বস্তুটোৰ দাম 1 টকা এটা কমাই দিব। ঠিক একেইদৰে এইটো কি আছিলে? 3/20। 15% ডিসকাউন্ট মানে কি? যদি 20 টকা বস্তুটোৰ দাম, যদি বস্তুটোৰ দাম 20 টকা, এটা 3 টকা এটা কমাই দিব, মানে 17 টকাত বস্তুটো বিক্ৰী কৰি দিব। হল, তাৰে পাছত কৈছে 10% ৰেহাই, মানে এইবাৰ কি হ'ব? যদি 10 টকা বস্তুটোৰ দাম, তেতিয়াহ'লে 1 টকা এটা কমাই 9 টকাত বিক্ৰী কৰিব। ঠিকে আছে, তো এনেকৈ আমি কি কৰিব পাৰো? আমাৰ ৰেশিও কেইটা উলিয়াব পাৰো। ইয়াতে মই যিকেইটা লিখিছো গোটেইবিলাক ৰেশিও। আৰু এইটো হৈছে ইয়াৰে লিখা দাম, মার্ক প্রাইস, আৰু এইটো হৈছে কি? সেলিং প্রাইস, বেচা দাম। 4 টকাৰ বস্তুটো 3 টকাত বিক্ৰী কৰিছে, 20 টকাৰ বস্তুটো 17 টকাত বিক্ৰী কৰিছে, 10 টকাৰ বস্তুটো 9 টকাত বিক্ৰী কৰিছে। হয়নে? এতিয়া এইখিনি পূৰণ কৰিলে আমি কি পাম? লিখা দাম পাম। 20 10 গুণ 200, 200 4 গুণ 800। দেন এইখিনি পূৰণ কৰিলে কিমান? 17 3 গুণ 51, 51ৰ লগত 9 পূৰণ কৰিলে 9 আহি গ'ল, 9 5 গুণ 45, 459। তো আমি ক্লিয়াৰলি দেখা পাই আছো যে 800 টকাৰ যিটো বস্তু আছিলে, সেইটো বস্তু বিক্ৰী কিমানত কৰিছে? লিখা দাম আছিলে 800, বিক্ৰী কৰিছে 459 টকাত। মানে কিমান টকা ডিসকাউন্ট দিলে? কিমান টকা ডিসকাউন্ট দিছে? তো ইয়াতে আমি ডিসকাউন্টটো ইয়াতে দেখি পাই আছো 341 টকা হ'ব ন, 341 টকা। হয়, 341 টকা এটা ডিসকাউন্ট দিছে কিহৰ ওপৰত? আৰু এই 341 টকা ডিসকাউন্ট দিছে 800 টকাৰ ওপৰত। ইনটু 100 কৰি দিয়া, কারেক্ট এনসার তোমালোকৰ আহি গ'ল। ডাবল জিৰ' কাট খাই গ'ল, 8 যদি কাটি দিও 8 4 গুণ 32, 2 থাকি গ'ল 20, 8 2 গুণ 16, 42 আহিছে, মানে বাকি দশমিকৰ খিনি আৰু ওলাব দৰকাৰে নাই, এইটোৱে কারেক্ট এনসার। কাৰণ বাকি কেইটাতো 42 নাই ন কোনো এটা, হয়নে? তো এনেকৈ আমি কারেক্ট এনসারটো কৈ দিলো, 42.6% ৰেহাই। আৰু এই মেথডটোৰ নাম হৈছে সাকসেসিভ কেস মেথড, যেটো আমাক ইজিলি এনসার দিয়ে। হয়তো কোনোবাই নাজানে যদি আজি নতুনকৈ গম পালে। আমি কি কৰিব লাগে? আমি ফ্ৰেকশনলৈকে কনভাৰ্ট কৰিব লাগে, ভগ্নাংশৰ ৰূপত। আৰু ভগ্নাংশৰ ৰূপত কনভাৰ্ট কৰা হোৱাৰ পাছত আমি সেইকেইটা ৰেশিও লিখিব লাগে। এতিয়া ইয়াতে 1/4 আছে, এইটো কি বুজাই আছে? তলৰ টাৰ্মটোৱে বুজাব লিখা দাম, ওপৰৰ টাৰ্মটোৱে বুজাব যে কিমান টকা ৰেহাই দিছে। যেনেকৈ মোৰ লগত এখন কিতাপ এখন আছে, কিতাপখনৰ দাম হৈছে 100 টকা। সেই কিতাপখনত যদি মই 10 টকা এটা ৰেহাই দিওঁ, সেই কিতাপখনত যদি মই 10 টকা এটা ৰেহাই দিওঁ, তেতিয়াহ'লে কিতাপখন কিমান টকাত বিক্ৰী কৰিম? 90 টকাত কৰিম। তো 100 টকাৰ কিতাপখন
10 টকা এটা ৰেহাই দিলো মানে 90 টকা বিক্ৰী কৰিম ন ইয়াতেও তেনেকুৱা যে 4 টকাৰ বস্তুখন মানে 1 টকা এটা ৰেহাই ওপৰৰ সংখ্যাটো কি বুজাব ৰেহাই বুজাব 20 টকাৰ কিতাপখন 3 টকা এটা ৰেহাই মানে 17 টকা 10 টকাৰ কিতাপখন 1 টকা এটা ৰেহাই মানে 9 টকা তো এনেকৈ আমি ইয়াতে ৰেশিও কেইটা লিখিব পাৰো ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়িছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে চোৱা the sum of two number is 47 and their product is 550 আমাক কৈছে দুটা সংখ্যাৰ যোগফল 47 অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো x plus y 47 দেন আমাক কি কৈছে and their product আৰু ইহঁতৰ পূৰণফল অৰ্থাৎ xy product কৈছে আমাক কিমান 550 then find their square আমাক ইহঁতৰ স্কয়াৰ উলিয়াব দিছে সিহঁতৰ স্কয়াৰ তো এতিয়া এইটো কোৱেশ্চন কৰাৰ কাৰণে আমাৰ দুটা অপচন আছে অপচনটো কি প্ৰথম অপচন আমি এনেকৈ কৰিব পাৰো যে xy ইকুৱেল আছে ইমান ইয়াৰে পৰা যদি x ইকুৱেল উলিয়াবলৈ যাও আমি পাম 550 ডিভাইডেড বাই y মানে x ৰ ভ্যালুটো আমি এইটো পাই গ'লো এইটো কি বুলি কয় এইটো অপহৰণ পদ্ধতি বুলি কয় যদি কোনোবাই গম পোৱা অপহৰণ পদ্ধতি বুলি কয় আমাৰ ৰিপ্লেসমেন্ট মেথড ৰিপ্লেস কৰিম আমি ইয়াতে x ৰ ভ্যালুটো y ৰ ভ্যালুৰ সৈতে ৰিপ্লেস কৰিম তো ইয়াতে যদি আমি ইকুৱেশনটো ফৰৱাৰ্ড কৰো আমি ইয়াতে লিখিম 550 ডিভাইডেড বাই y প্লাস y ইজ ইকুৱেল 47 আৰু এনেকৈ গৈ পেলাই আমি এইটো কোৱেশনৰ আনসাৰ কৰিব পাৰো কৰিব পাৰিম আনসাৰ কিন্তু এইটো তোমাৰ কি হ'ব এটা কোৱাড্ৰেটিক ইকুৱেশন এটা বনিব আমাৰ এটা দ্বিঘাত সমীকৰণ এটা বনিব যেটো আমাৰ কাৰণে অলপমান হলেও লেংৰি হ'ব আমি অলপমান ট্ৰিকি ওয়েত যাব লাগিব আমি ইমান বেছি দীঘলীয়া মেথডত এক্সামত কৰি থকাৰ কোনো যুক্তি নাই এক্সামৰ সময়টো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় আমি কেতিয়াও তাতে টাইম ওয়েষ্ট কৰিব নোৱাৰো আমি যদি অলপমান ঘুৰাই পকাই চাও আমি তো এনেকুৱা কৰিব পাৰো না যে দুয়োফালে স্কয়াৰ কৰি দিলো এটোও কৰিব পাৰো স্কয়াৰ কৰিলে কি হ'ব তো x + y হোল স্কয়াৰ কৰিলে কি আহিব এটা আহিব x স্কয়াৰ প্লাস টুৱাইস xy প্লাস কি আহিব y স্কয়াৰ আহিব 47 ক স্কয়াৰ কৰিলে কিমান আহিব 47 ক স্কয়াৰ কৰাৰ কাৰণে আমাৰ এইটো স্কয়াৰৰ টেকনিকটো আছে 7 7 গুণ 49 9 সরি 7 7 গুণ 49 আৰু 4 4 গুণ 16 আমি দুয়োটা সংখ্যাকে বেলেগ বেলেগকৈ স্কয়াৰ কৰিছো এবাৰ 7 ক স্কয়াৰ কৰিছো 7 7 গুণ 49 এবাৰ 4 ক স্কয়াৰ কৰিছো 4 4 গুণ 16 তাৰপিছত ইয়াতে হওক গোটেইকেইটা সংখ্যা পূৰণ কৰি দিয়া 7 4 গুণ 28 4 পূৰণ 7 পূৰণ 2 7 4 গুণ 28 28 গুণ কিমান আহিব 56 এই 56 টো শেষৰ পৰা এটা ঘৰে দি পেলাই লিখিবা এটা এখিনি যোগ কৰি দিয়া 9 6 4 10 6 5 11 12 দেন ইয়াতে আহি গল 2 তো 2209 যদি 47 ক স্কয়াৰ কৰো আমাৰ কিমান আহিব 2209 আহিব নেক্সট আমাক xy এর ভ্যালু অলরেডি গিভেন আছে কিমান 550 তো আমি ইয়াতে লিখিব পাৰিম x স্কয়ার প্লাস y স্কয়ার প্লাস 2 into 550 equal 2209 ইয়াৰে পৰা অকনমান আকৌ কেৰি ফৰৱাৰ্ড কৰিলে আমাৰ এনসাৰে ওলাই যাব x স্কয়ার প্লাস y স্কয়ার ইজ ইকুৱেল এটো কিমান হ'ব 550 পূৰণ 2 মানে 1100 হ'ব এটো এপিনে গলে মাইনাস হ'ব অৰ্থাৎ 2200 ৰ পৰা 2209 ৰ পৰা মাইনাস কৰিব লাগিব 1100 আৰু মাইনাস কৰিলে আমি 1109 আমাৰ কারেক্ট आंसर আছে না অপশনত ইয়েস অপশন সি আমাৰ আছে 1109 1109 হৈ যাব আমাৰ ইয়াতে কারেক্ট आंसर আশা কৰো ক্লিয়াৰ সকলোৰে গম পালা যে আমি এইটো কোয়াড্ৰেটিক ইকুৱেশনটা বনাব পাৰিলো হেতেন এনেকুৱা নহয় যে এইটো মেথডৰ आंसर নাহিলেতেন আহিলেতেন কিন্তু এইটো অলপ বেছি লেংৰি আছিল এতিয়া আমি যেনেকৈ স্কয়াৰ কৰাৰ টেকনিক গম পাও আমি কেনেকৈ স্কয়াৰ কৰিব লাগে তো আমি কিয় এইটো মেথড ইউজ নকৰো কৰিব পাৰো yes কৰিব পাৰো নেক্সট আইছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন আজিৰ ক্লাছৰ শেষৰটো কোৱেশ্চন হ'ব আৰু এইটো কোৱেশ্চন কৰি পেলাই এটা সিৰিজৰ কোৱেশ্চন যেটো আমাৰ এক্সামত আহিয়ে থাকে সিৰিজৰ কোৱেশ্চন দিয়ে থাকে তো এই কাৰণে এটা আছে 64 54 45 60 37 30 যদি আমি ডিফারেন্স বিলাক উলাবলৈ যাও আমি দেখিম 64 ৰ পৰা 54 পাইছো মানে -10 দিছে তাৰ পাছত 54 ৰ পৰা 45 মানে কি হৈছে -9 হৈছে 45 ৰ পৰা 37 মানে -8 হৈছে গম পাই গলো প্যাটাৰ্নটো প্ৰথমতে -10 তাৰপিছত -9 তাৰপিছত -8 এইবাৰ -7 হ'ব তাৰপিছত -6 হ'ব এনেকুৱা প্যাটাৰ্ন চলি আছে ন তো মানে ইয়াতে চোৱা -7 হৈছে ইয়াৰে পাছত কি হ'ব -6 মানে 24 আছে নে নাই 24 যদি অপশনত আছে সেইটোৱে তোমালোকে কৈ দিয়া ইয়াতে কারেক্ট आंसर ক্লিয়াৰ নে সকলোৰে আশা কৰিলো সকলোৰে ক্লাসটো কৰি ভাল লাগিল যদি কাৰোবাৰ কিবা ডাউটস আছে যি কোনো কোৱেশ্চন ৰিগাৰ্ডিং হওক কমেন্ট বক্সত জনাব পাৰা লগতে যদি তোমালোকে এই জেডব্লিউ এক্সামটোৰ উপৰিও এডিআৰইৰ কাৰণেও প্ৰিপেয়াৰ কৰি আছা তোমালোকে আমাৰ এডিআৰই জাস্ট স্টাৰ্ট হৈছে যোৱাকালি নে পৰহি স্টাৰ্ট হ'ল এডিআৰই ফাউণ্ডেশ্যন বেচটো তোমালোকে জয়েন কৰিব পাৰা এই ফাউণ্ডেশ্যন বেচটোত আমাৰ গোটেইখিনি বস্তুৱে আকৌ এবাৰ আৰম্ভ কৰা হৈছে কাৰণ এক্সামৰ ভাইব আহিছে এতিয়া আৰু সময় নাই যে আমি ৰখি থাকিম এতিয়া আৰু এই ফাউণ্ডেশ্যন বেচ আৰু তোমালোকে আজিৰ পৰা এমাহ পাছত নাপাবা কতোৱে চাগে
কাৰণ এক্সামটো যেতিয়া ওলাব তাৰপিছত অবভিয়াছলি তোমালোকে সেই ডেফটত লাইভ ক্লাছেছ নাপাবা, হয়তো ৰেকৰ্ডেড বেচবিলাক থাকি যাব কিন্তু লাইভ ক্লাছ নাপাবা। আমিও ইমান সময় নাপাম যে প্ৰতিটো বস্তু এক্সপ্লেইন কৰিবলৈ বা বেছি টাইম ল'বলৈ। এতিয়া এইটো বেটছত আমি টাইম ল'ম একদম, যদি কোনোবা বিগিনাৰ যে মই এইবাৰ প্ৰথমবাৰৰ কাৰণে এক্সাম দিব যাই আছো, মই বহুত বস্তু ডাউট আছে, ষ্টিল তোমালোকে এইটো বেটছত গোটেইখিনি বস্তুৱে বুজি পাই যাবা, কাৰণ আমি টাইম ল'ম, আমি টাইম দিম। এটা ক্লাছ ইমান খৰধৰকৈ কৰাৰ কোনো প্ৰয়োজন নাই, লাহে লাহে পঢ়িম। কিন্তু যদি তোমালোকে ক্ৰেছ কৰ্চৰ ফালে গুচি যোৱা, তাত অবভিয়াছলি অকণমান স্পীডত যাবও লাগিব, কাৰণ এক্সাম থাকিব আগত, এক্সামলৈকে সময় কম থাকিব, তো তোমালোকৰ কাৰণে মই ভাবো এইটো লাষ্ট চান্স। তোমালোকে নিশ্চয় যদি ইণ্টাৰেষ্টেড হয়, যদি প্ৰিপেয়াৰ কৰি আছা, ডেছক্ৰিপশ্যনত লিংক পাই যাবা, কমেণ্ট বক্সতো তোমালোকে পিন কৰা লিংক পাই যাবা, তোমালোকে কণ্টেক্ট নম্বৰ পাই যাবা, তোমালোকে যেনেকেই নহওক কণ্টেক্ট কৰি পেলাই ডিটেইলছটো গম পাই যাবা ইয়াৰে। অ'কে, আৰু নেক্সট আহিছো, যদি তোমালোকে বেটছটো পাৰচেজ কৰিয়ে আছা, তাৰে পাছত অবভিয়াছলি কিবা এটা ডিছকাউণ্ট দিয়াটো মোৰো প্ৰয়োজন ন, অবভিয়াছলি। তো তোমালোকে 10% এটা অফ পাই যাবা, এইটো কুপন কোড এটা ইউজ কৰিবা, NIR10 বুলি আছে, NIR10 বুলি যিটো কুপন কোড আছে, এইটো যদি তোমালোকে ইউজ কৰা, তেতিয়াহ'লে তোমালোকে 10% এটা অফ পাই যাবা, ঠিক আছে? এইটো মনত ৰাখিবা, মোৰ নামৰ পৰাই জড়িত বাৰু, নিৰ্মল বুলি ক'ব পাৰা, NIR10, ঠিক আছে? তো এইটো তোমালোকে যেতিয়া বাই কৰিবা, সেইটো লগাবা, তেতিয়া অবভিয়াছলি কিবা এটা ডিছকাউণ্ট পাই যাবা। লগ পাম সকলোকে অন্য এটি ক্লাছত, আজিৰ কাৰণে ইয়াতে সামৰিছো। থেংক ইউ এণ্ড বাই বাই।